সকলোকে স্বাগতম জনাইছো 5 মিনিটৰ 5টা এমচিকিউৰ আন এটি ভিডিঅ' লৈ মই ধৃতিস্মিতা মেম আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ অধ্যায় 12ৰ আগতে আহি যোৱা যিকোনো 5টা প্ৰশ্ন অৰ্থাৎ বিদ্যুৎ চেপ্টাৰটোৰ এতিয়া চাওচোন আমি প্ৰথম প্ৰশ্নটো কি আহিছে প্ৰথম প্ৰশ্নটো এই প্ৰশ্নটো 2025 বৰ্ষত আহিছে ইয়াতে কি কৈছে চোৱা যে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় ইয়াৰ কাৰণ কি আমি যদি চাও যে ধাতুৰ যিবিলাক তার আছে সেইবিলাক কি হয় মাটিৰ লগত কানেক্ট কৰা হয় অৰ্থাৎ আৰ্থিং কৰা হয় কিহৰ কাৰণে কৰা হয় যে যদি তোমাৰ সেই তারডাল কৰবাত ছিঙি থাকে তেতিয়া কি হ'ব যদি হাতেৰে চুই দিও তেতিয়া আমাৰ ইলেক্ট্ৰিক শ্বক লাগি যাব তো এইবিলাক কাৰণৰ কাৰণে কি কৰা হয় আৰ্থিং কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্বিতীয় ইয়াৰ উত্তৰটো ইয়াতে ধুনীয়াকে দিয়া আছে তোমালোকে যদি লাগে তেনেহলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা দেই আকৌ দ্বিতীয় প্ৰশ্নটো চোৱা কি দিয়া আছে এইটো 2025 বৰ্ষত আহিছে এটা বৈদ্যুতিক বাল্ব 200 ভল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কি হ'ব ইয়াতে আমাক উলিয়াব দিছে ক্ষমতা আৰু আমাক দিয়া কি আছে সেইটো আমি আগতে জানি ল'ব লাগিব হয়নে তো ইয়াতে চোৱা এইকেইটা অপচন ইয়াতে চোৱা ইয়াতে আমাক দিয়া আছে ভি দিয়া আছে আমাক 200 ভল্ট আই দিয়া আছে আই মানে হৈছে প্ৰবাহ কিমান দিয়া আছে 0.4 এম্পিয়াৰ এতিয়া আমি জানো ক্ষমতাৰ সূত্ৰটো কি আছিলে P = V * I তো ইয়াতে ভিৰ মান দিয়া আছে 200 আইৰ মান দিয়া আছে 0.4 এতিয়া ধুনীয়াকে মাল্টিপ্লিকেশন কৰি পেলাই ইয়াতে উত্তৰটো হৈ যাব 80 ওয়াট তো গতিকে অপচন হ'ব সি ওকে তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি দিছে এটা বৈদ্যুতিক বাল্বৰ তারডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব এইবাৰ আমাক আধান উলিয়াবলৈ দিছে আধানৰ মান কিমান হ'ব তো গতিকে এইবাৰ এইটো প্ৰশ্নত আমাক দিয়া আছে সময় আৰু লগতে প্ৰবাহ দিয়া আছে তো এতিয়া চোৱা ইয়াতে সময় দিয়া আছে আমাক 0.4 এম্পিয়াৰ আকৌ টাইম দিয়া আছে সৰি মোৰ উল্টা হৈ গ'ল এইটো হৈছে প্ৰবাহ এইটো প্ৰবাহ দিয়া আছে 0.5 এম্পিয়াৰ আকৌ সময় দিয়া আছে অৰ্থাৎ টি দিয়া আছে 10 মিনিট এতিয়া আমি কি কৰিব লাগিব মিনিটটোক সেকেন্ডলৈ পৰিৱৰ্তন কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম 10 * 60 মাল্টিপ্লাই কৰিম কৰি পেলাই কি হ'ব 600 এতিয়া আমাৰ সূত্ৰটো পাতি দিয়া আধান উলিওৱা সূত্ৰটো আছিলে Q = I * T ইয়াতে I ৰ মান আছে 0.5 * 600 তো ইটো যদি তোমালোকে মাল্টিপ্লাই কৰা ইয়াতে ওলাব 300 ওকে তো অপচন হৈ যাব সি সৰি ডি অপচন ডি টো শুদ্ধ উত্তৰ এইবাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো বৰ্তনীৰ বিভৱ ভেদ নিৰ্ণয় কৰা ব্যৱহাৰ কৰা হয় বিভৱ ভেদ মানে হৈছে ভল্টেজ কোনটোৰ দ্বাৰা চোৱা হয় এমিটাৰ ভল্টমিটাৰ গেলভেনোমিটাৰ নে মাল্টিমিটাৰ তো ইয়াতে কি হ'ব ভল্টমিটাৰৰ দ্বাৰা ভল্টেজৰ পৰিমাণটো নিৰ্ণয় কৰা হয় এতিয়া বাকি কিটাও তোমালোকে জানিব লাগিব ইয়াতে মোৰ ধুনীয়াকে দিয়া আছে যে এমিটাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এমিটাৰটো ব্যৱহাৰ কৰে প্ৰবাহ নিৰ্ণয় কৰিবৰ কাৰণে ভল্টমিটাৰ ব্যৱহাৰ কৰা হয় বিভৱ ভেদ নিৰ্ণয় কৰিবৰ কাৰণে গেলভেনোমিটাৰ ব্যৱহাৰ কৰা হয় অতি ক্ষুদ্ৰ প্ৰবাহ নিৰ্ণয় কৰিবৰ কাৰণে আকৌ মাল্টিমিটাৰ কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া ভল্টেজ কাৰেন্ট আৰু ৰোধ এইকিটা একেলগে পৰিমাণ কৰিবৰ কাৰণে মাল্টিমিটাৰটো ব্যৱহাৰ কৰা হয় এইবাৰ একেবাৰে শেষৰ প্ৰশ্নটো চোৱা এইটো 2019 বৰ্ষত আহিছে ইয়াতে কি কৈছে চোৱা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক 1 কিলোৱাট আৱাৰ একক মানে কি এতিয়া 1 কিলোৱাট আৱাৰ মানে কি হয় তো এইটোক আমি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়া চোৱা প্ৰথমতে আমি জানিব লাগিব 1 কিলোৱাটত কিমান ওয়াট 1000 ওয়াট ওকে আকৌ 1 আৱাৰত কিমান সেকেন্ড 1 আৱাৰত 3600 সেকেন্ড তো বিশেষ কাম একো নাই এতিয়া এই দুটা মাল্টিপ্লাই কৰি দিয়া ইয়াতে মাল্টিপ্লিকেশন কৰা হৈছে আৰু কৰি পেলাই কি পাবা 3.6 * 10⁶ জুল ওকে তাৰ মানে আমি এই ইউনিটটো আমি জুললৈ কনভাৰ্ট কৰিছো
এইটো 10 টু দি পাৱাৰ 6 দেই, ইয়াতে লিখোতে ইয়াতে ভুল হৈছে, একেলগে আহি গৈছে। তো ইয়াতে গোটেইকেইটা ওপৰত টু দি পাৱাৰ আছে ইয়াতে, এইখিনি তোমালোকে ঠিক কৰি ল'বা। বাকী ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? 3.6 ইনটু 10 টু দি পাৱাৰ 6। তো ইমানতেই আজিৰ ভিডিঅ'টো আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।